Hi guys, আজি ৰাতিপুৱাই গা ধুলো সব আমাৰ বমা এজনী ঢুকালে আজি 3 দিন হ'ল আজি তিলনি হয় তিলনি 3 দিনত আমাৰ তিলনি পাতে শান্তি পানী খাবলৈ ঘৰত শান্তি পানী ছিটিয়াব লাগে সেইকাৰণে গা চা ধুই মিলি দিয়া ওলাইছো বপাইৰ ঘৰত এইডোখৰতে আছে বপাইৰ ঘৰত তিলনি পাতিছে তাতে আমাৰ ইয়াত পাঁচ ঘৰ মানে পইচা তুলি আমি নিজে এইডোখৰত পাতিছোঁ আজি মেইনটো তাত পাতিছে ওখ মাটিত গোগামুখ ওখ মাটিত মৰিছে বৰমা মানে ঢুকাইছে বেটা কেনেকৈ চাই আছে চাওক ঐ বেটা ৱা হাঁহি দে আকৌ হাঁহি দে ৱা হাই গদে হাই ওলাই লওঁ ধুতি চুতি পিন্ধি লওঁ কাপোৰবোৰ চব বিচনা কাপোৰ কিবা কাপোৰ চব উলিয়াই দিলোঁ বাহিৰৰ ৰ'দত দি থৈছোঁ আজি ইয়াত চব শান্তি পানী ছিটিয়াব লাগিব দিয়ক মই ধুতি পিন্ধি লওঁ গাইজ শান্তি পানী খাই লওঁ চাওক কি কৰিব দিছিলে কি কৰি দিলোঁ শান্তি পানীকণ খাবলৈ দিছিলে মই দিলোঁ মাথাত সানি গাইছে চাওক বমা তিলনি চবে শান্তি পানী খাই হ'ল এতিয়া ঘৰে ঘৰে লৈ যাব অলপ 10 টকা দি আজিৰ পৰা নিৰামিষ ভাত খাব পোৱা যায় মানে পৰিয়ালৰ মানুহবোৰে বেলি নোপোৱাৰ আগত ভাত খাই উঠিব লাগিব আজিৰ পৰা আমাৰ পৰিয়ালৰ মানুহ ভকত মুঠতে ইয়াত 3টা ভকত আছে 1 2 3টা এইখিনি আমাৰ পৰিয়ালৰ মানুহ আমাৰ বেটা ঐ বেটা হাঁহি দিয়া আকৌ হাঁহি দিয়া মোবাইলটোকে চাই আছা যে হাঁহি দিয়া আকৌ হাঁহি দিয়া क्या बोलता है तुम बोलता है এতিয়া হাঁহিছো